সেনৰ এজাত হৈ উঠিছে সাবতা বাবা আৰু পদ্মুত বৰদলৈ। তেওঁলোকে মন্ত্ৰিত্ব পদ নাপাই পেলাই কি কৈছে তেওঁলোকে নিজেই নাজানে। আৰু সাবতা বাবাৰ প্ৰথম ভাষ্যটো আছিলে তেওঁ এইটো মানে যেতিয়া নেকি শপত গ্ৰহণ হৈ গ'ল আৰু তাৰপিছত তেওঁ ক'লে কি ৪৫জন বিধায়ক মানে ৪৫জন বিধায়কে এতিয়াও মন্ত্ৰিত্ব পদ পোৱা নাই, আমাৰ সেইটো লৈ পেলাই তেওঁলোকৰ বোলে কোনো মতলব নাই, তেওঁ সেইটো ক'লে। আৰু পদ্মুত বৰদলৈ ক'লে কি যে বোলে হেৰি নহয় একদম সৰগৰ মানে দেৱতায়ো হেনো থৰ লাগি চাব লাগিব এইবাৰ গুৱাহাটী মহানগৰী। তেওঁ মন্ত্ৰিত্ব নাপালে কি হ'ল, তেওঁ গুৱাহাটী মহানগৰী সৰগৰ দেৱতাই বোলে থৰ লাগি চাব লাগিব। আৰু থৰ লাগি চাবলগীয়া মেইন বস্তুটো হ'ল কি জানেনে, তেওঁ বোলে মেয়ৰৰ লগত কথা পাতিছে আৰু মেয়ৰৰ লগত কথা পাতি তেওঁ বোলে সেইখন গুৱাহাটীখন বেঙুনীয়া কৰিব। তেওঁ বেঙুনীয়া কৰাটো বাদ দিয়ে সেউজীয়াকৰণ কৰা, তেতিয়া আমাৰ অলপ জলবায়ুটো চেঞ্জ হ'ব। আৰু তেওঁলোকে কি কপৌ ফুল মানে কি ১২ মাহ ১৩ দিন কপৌ ফুল ফুলিয়ে থাকে নেকি, আৰু তেওঁলোকে কি কৰিছে কপৌ ফুল মানে বেঙুনীয়া কৰিব। আজাৰ ৰং আৰু আজাৰ ফুলৰ ৰং, কিন্তু সেই আজাৰ ফুলৰ ৰং গুচি পেলাই কিবা হ'ব। তেওঁলোকৰ কাম কৰিবলৈ মন আছে। তেওঁলোকে গুৱাহাটীৰ যিবিলাক ৰাস্তা ঘাট পানী বা কৈছে নেকি জল জীৱন মিছনৰ হেৰিটো দি পেলাই আপোনালোকে ভাবিছে নেকি পানী সোপাও বেয়া, মানুহে খাব নোৱাৰে, সেই গছৰ গুৰিয়ে চুৰিয়ে দিয়ে বা কাপোৰ কানি ধুৱে। সেয়া মই আপোনালোকক কৈ দিলোঁ দেই। আৰু কিছু লোকে হয়তো বেয়া পাব পাৰে, বেয়া পালেও কাম নাই। আৰু বহু লোকে এতিয়াও পানী পাবলৈ আছে, পাইপ চাইপে পুতা নাই। সেই পানী ব্যৱস্থাটো কৰক, ৰাস্তা ঘাটৰ ব্যৱস্থাটো কৰক। দলংকেইখনে আমাক নোখোৱাই নহয়, দলংকেইখন হোৱাৰ পৰা কি হৈছে জানেনে, বেছি এক্সিডেণ্টহে হৈছে, ইমানেই ক'লোঁ। আৰু যি যে দলং বনাইছে আৰু কি ক'ম আৰু এইখিনিতে মানে আকৌ মানে ব্ৰেক মাৰি দিবলগীয়া হয় কথা কিছুমান। গতিকে বন্ধু বান্ধৱীসকল, যিজন পদ্মুত বৰদলৈ কৈ আছে যে বেঙুনীয়া কৰিম, সেইজন পদ্মুত বৰদলৈ যেতিয়া নেকি কংগ্ৰেছৰ দিনত হেৰি আছিলে বিদ্যুৎ মন্ত্ৰী আছিলে, তেতিয়া গুৱাহাটী মহানগৰীক জ্বলা কলা খুৱাইছিলে। আৰু সেইজনে এতিয়া এখন বৰ কথা ক'ব লৈছে বোলে বেঙুনীয়া কৰে, কিবা কৰে। বেঙুনীয়া কৰেতো কৰে, কি কৰিব বেঙুনীয়া কৰাৰ নামত কোটি কোটি টকা লুটিব, সেয়াই। তাৰ বাদে একো কি বেঙুনীয়া কৰিব, কৰে সেউজীয়া কৰক না, বেঙুনীয়া কি কৰিব। আৰু আমাৰ এইখিনিত চাওক আমি কেনেকৈ ৰাখিছোঁ, গছ গছনি কাটিবলৈ নিদি আমি এইখিনি সেউজীয়া কৰি ৰাখিছোঁ, ৰাখকচোন তেনেকৈ পাৰে যদি। কিন্তু কি হ'ব, ইয়াতো এটুকু আছে এইবিলাক দালালবিলাকৰ কাৰণে একো নহয়। আৰু আপোনালোকক ক'ম বাৰু বেলেগ এটা ভিডিঅ'ত, আগতেও এনেকুৱা ভিডিঅ'ত মই দিছিলোঁ। কিন্তু যিখিনি কাম কৰিব লাগে, যিখিনি জনসাধাৰণৰ সুবিধাৰ্থে কাম কৰিব লাগে, সেইখিনি কাম কৰক পদ্মুত বৰদলৈ, হয়নে নহয়। আৰু তেওঁ আকৌ দম্ভালনি মাৰি মেয়ৰৰ লগত কথা পাতিছে, সেইটো হৈছে। আৰু এটা মই আপোনালোকক ভিডিঅ'ৰ দ্বাৰা কথা কওঁ, আমাৰ ইয়াৰে এজন মানুহে কি কৰে জানে, আমি ৰাস্তা ঘাট বনাই পেলাই ঠিক ঠাক কৰিছোঁ, আৰু সেইজনে কি কৰে সংসাৰৰ গেলা পচা জাবৰ মেডিকেলৰ পৰা আনে। কোৱা শুনিছোঁ সেইখন প্ৰতীক্ষা মেডিকেলৰ, কিন্তু মাজতে মোক কিন্তু ফোন কৰিছিলে আৰু ৱাৰ্ণিঙো দিলোঁ। দিয়াৰ পিছতো কি কৰিছে, একদম এনেকুৱা গেলা জাবৰ পেলাই গোটেই পৰিৱেশটো মানে শেষ কৰিছে। নিশ্চয় মেয়ৰক ক'লে মেয়ৰে ব্যৱস্থা ল'ব। আৰু মোৰ ভিডিঅ'টো চাই যদি তেওঁলোকে, নাজানো বাৰু, মই যাৰ কথা কৈছোঁ আৰু সেই এখন গাড়ীয়ে ইমান মানে ৰ'দ দিলে মানুহ থাকিব নোৱাৰা হয়, গম পাইছেনে। সেই আহি জাবৰখিনি এইখিনি পেলাইছে। গতিকে সোনকালে ময়ো মেয়ৰক লগ ধৰিম, নধৰাকৈ নাথাকোঁ, ধৰি পেলাই এই সমস্যাসমূহৰ কথা ক'ব লাগিব। আৰু ৰাস্তা ঘাট আপোনালোকে দেখিছে মোৰ ভিডিঅ' চালে, মই নিজে বনাওঁ, দেখিছেনে, এইবিলাক একদম ইটো মাথাৰ পৰা সিটো মাথালৈকে। আৰু ভাল খবৰ কি জানে নাই, এতিয়া আমাৰ ইয়ালৈ ৰেপিড' খোৱা খাদ্য মানে চব অনা হৈ গ'ল। ৰাস্তাটো হেৰি হোৱাৰ পৰা মই সেইবিলাক চব আনি আছোঁ, এই মিছ' হওক বা ফ্লিপকাৰ্ট হওক, এইবিলাক আগতে নাহেই, একদম আঁতৰতে থাকে, এতিয়া কিন্তু আহিছে। আৰু অতি সোনকালে আমাৰ এইখিনি ৰাস্তাও কিমান নিজৰ পকেটৰ পইচা খৰচ কৰি সেইবিলাক কৰি থাকিব, নহয় জানো। গতিকে ৰাস্তাটো লাগিব আমাক, ৰাস্তা হ'লে সকলো কাম। আৰু এইবিলাক কাম নকৰি পেলাই বেঙুনীয়া কৰিবলৈ যায়, কি বেঙুনীয়া কৰে নাজানো। আৰু কি কৰিব, ক'ৰবাত কিবা এটুকুৰ জেগাত বেঙুনীয়া কৰিব, কৰি পেলাই টিকট ছিষ্টেম কৰিব, সেয়াই। গুৱাহাটীখন বেঙুনীয়া কৰাটো ইমান সহজ কথা নহয়। গতিকে বন্ধু বান্ধৱীসকল, এইজনৰ ফুবদাং খুদাচাং বোলে কথা কয় নহয়, এইজনে কি কৈছে শুনকচোন। বেঙুনীয়া মানে আমাৰ কপৌ ফুল যেতিয়া ফুলে, শুদ্ধ বগা কপৌ ফুল নহয়, সদায় এটা বেঙুনীয়া আভাস এটা থাকে। আমি এটা সিদ্ধান্ত ল'লোঁ, গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যনৰ মিটিং হৈ গ'ল, আমাৰ পাৰিষদ বৰ্ষ, আমাৰ মেয়ৰ, সন্মানীয় মেয়ৰ মৃগেন শৰণীয়া, আমাৰ ডেপুটি মেয়ৰ শ্ৰীমতী স্মিতা ৰয়, আমাৰ পাৰিষদসকল, আমাৰ বিধায়কসকল গুৱাহাটী কেৱল কংক্ৰিট জাংগল নহয়, একেবাৰে চাৰিওফালে সুউচ্চ বিল্ডিং হৈছে, চাৰিওফালে কেৱল কংক্ৰিটৰ জংঘল নহয়, কংক্ৰিটটো হ'বই আৰু, কিন্তু তাৰ লগতে আমাৰ এটা নিজস্ব চৰিত্ৰৰ বৈশিষ্ট্য,
আজি উদাহৰণটো দিব খুজিছোঁ, আজিকালি জয়পুৰক পিংক চিটি বুলি কয়, গোলপীয়া চহৰ। এটা পৰিচয় এটা আছে। গুৱাহাটী কি অকল ফ্লাইঅভাৰ, কংক্ৰিটৰ ফ্লাইঅভাৰ, অকল সূৰ্য বিল্ডিঙে হ'ব নে গুৱাহাটীৰ আমাৰ গোটেই অসমীয়া, অসমৰ জনজীৱন, আমাৰ অসমৰ প্ৰতিনিধিত্ব কৰিব পৰা কিবা এটা চাৰিত্ৰিক বৈশিষ্ট্য আমি গুৱাহাটীতো আমি পৰিস্ফুট কৰি তুলিব লাগিব, কেৰেক্টাৰ। আৰু সেইকাৰণে সকলোৱে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেইটো কথাত কৈছে যে পাৰ্পল মানে বেঙুনীয়া হ'ব। আমাৰ চাৰিওফালে যদি আমি ধুনীয়াকৈ আমাৰ থলুৱা যিবিলাক উদ্ভিদ আছে, এতিয়া কপৌ ফুল আমাৰ ষ্টেট ফ্লাৱাৰ, গতিকে কপৌ ফুলৰ যিটো বৰণ গুলপীয়া, বগা আৰু গুলপীয়াৰ মিশ্ৰণ, সেই তেনেধৰণে যদি আমি এটা পাৰ্পল বেঙুনীয়া চহৰ হিচাপে যদি গুৱাহাটীখনক, ইয়াত ফ্লাইঅভাৰ হ'ব, নতুন নতুন দৃশ্যমান বৰ সুদৃশ্য ষ্ট্ৰাকচাৰবিলাক হ'ব, কিন্তু গুৱাহাটী মাত্ৰ এখন কংক্ৰিটৰ জংঘল নহয়। গুৱাহাটী আমাৰ অনুভূতি, আমাৰ সত্তা, আমাৰ পৰিচয়ৰ প্ৰতিবিম্ব হ'ব লাগিব। সেইটোৱে কথাই মানে আমি সিদ্ধান্ত লৈছোঁ। আমাৰ ইতিমধ্যে হৈছে। আমাৰ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন, আমাৰ যিটো জেনেৰেল বডি মিটিং হৈ গ'ল আজি 3 দিনৰ আগতে, পৰহি দিনাখন। সেইটো ইতিমধ্যে তেওঁলোকে, আমাৰ মাননীয় মেয়ৰে সেইটো প্ৰেছ কনফাৰেঞ্চ কৰি কৈছে। তাতেই আমি এইবিলাক সিদ্ধান্ত লৈছোঁ। শুনিলে নিশ্চয় এইজন প্ৰাক্তন কি আছিলে, বিদ্যুৎ মন্ত্ৰী। এই বিদ্যুৎ মন্ত্ৰীয়ে কি কথা কৈছে, আৰু হয়তো চাগে কি ঠিক ন, বোলে বুঢ়া কালতো লম্ফ হয় নহয়, আৰু কাৰোবাৰ চাগে হয়তো প্ৰিয়ও হ'ব পাৰে বেঙুনীয়া ৰংটো, সেইকাৰণে তেওঁ বেঙুনীয়াৰ ওপৰত এতিয়া জঁপিয়াই পৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়, বাই বাই।